হেল্ল' গাইজ, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম। আহকচোন নাৰিকল পুলি সঠিকভাৱে কিদৰে ৰোপণ কৰিব লাগে এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সকলো গম পাব। এয়া নাৰিকল পুলি লগাবলৈ প্ৰথমতে ডাঙৰকৈ গাঁতটো খান্দিব লাগে। তাৰপিছত গাঁতটো খেৰ জাবৰ দি পেলাই জুই লগাই দিব লাগে আৰু এদিনৰ পাছত চাইছে নহয়, এয়া জুই লগাই থৈ দিয়া আছিলে আৰু পিছদিনাখন ইয়াতে গোবৰ সাৰ দিয়া হৈছে। এয়া এইদৰে গোবৰ সাৰ দিব লাগে। গোবৰ সাৰ দিয়াৰ পিছত নিমখ দিব লাগে। নিমখ দিলে নাৰিকল গছজোপা সোনকালে ডাঙৰ হয় আৰু ভাল হয়। সেয়ে নিমখ দিব লাগে নাৰিকল গছৰ গুৰিত আৰু নাৰিকল লগালেও। এয়া নিমখ, এতিয়া নিমখ দিয়া হ'ব। মই আধা পেকেট নিমখ দিম বাৰু, বেছি নিদিওঁ। এইদৰে গোবৰ সাৰৰ ওপৰতে নিমখখিনি ছটিয়াই দিব লাগে। গছপুলিটো অনুযায়ী গাঁতটো অলপ ডাঙৰ কৰিব লাগে, দ কৰিব লাগে। এতিয়া নিমখ দিয়া হৈ গ'ল, চাইছেই নহয় আপোনালোকে। এতিয়া এয়া নাৰিকল পুলিটো লগাই দিছোঁ, বহাই দিছোঁ। এতিয়া ইয়াৰ গুৰিত গুৰি মাটি দিয়া হ'ব। তাৰপিছত সম্পূৰ্ণ মাটি দি পেলাই গুৰিটো ঢাকি দিয়া হ'ব। এয়া চাইছে নহয়, সম্পূৰ্ণ মাটিৰে ঢাকি দিয়া হ'ল। এইদৰে আপোনালোকে কৰি চাব পাৰে আৰু ইয়াৰ পৰা ভাল হ'ব, ফলো ভাল ধৰিব। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। বাই বাই।